সাধাৰণতে তোমাৰ এইটো মনত কি বুলি ক'ব? কোনোবাই ক'ব বি, কোনোবাই ক'ব 13। সেই একেদৰে এতিয়া এইটোক কি বুলি ক'ব? বি ক'ব, কাৰণ ইয়াৰ আগত আৰু পিছত দুটা লেটাৰ আছে। সেইকাৰণে এইটো কনফাৰ্ম হ'ম যে এইটো বি। আমাৰ জীৱনতো কিছুমান প্ৰয়োজনীয় কথা আছে। আমি যেতিয়া 4জন নেগেটিভ মানুহৰ লগত ঘূৰা ফুৰা কৰিম, তেতিয়া 5 নম্বৰ নেগেটিভ মানুহ তুমি হ'বা। এই একেদৰে তুমি যেতিয়া 4জন নিচাখোৰ মানুহৰ লগত ঘূৰা ফুৰা কৰিবা, তেতিয়া 5ম নম্বৰ নিচাখোৰ তুমি হ'বা। ইয়াৰে ওলোটা, যেতিয়া তুমি 4জন পজিটিভ এণ্ড ইণ্টেলিজেণ্ট মানুহৰ লগত ঘূৰা ফুৰা কৰিবা, তো 5ম নম্বৰ পজিটিভ মানুহ, ইণ্টেলিজেণ্ট মানুহ তুমি হ'বা। কথা এটা আছে, সৎ সংগতে সৎ সবাস আৰু অসৎ সংগতে সৰ্বনাশ।